গৌৰৱ গগৈক তুলাধুনা অখিল গগৈ। আমাৰ কেইটাই কি দেখুৱালে? আমাৰ কেইটাই হেণ্ডশেক কৰিলেও ভালকে হেণ্ডশেকটো নকৰে। চাবচোন ইস্তি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। চাহাবী ষ্টাইলত থাকিলে কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ কেইটাৰ একদম ফ্ৰিয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগে। ওচৰলৈ মানুহে খুন্দা মাৰি দিব, দেখিব নেকি এনেকে? ঘৰৰ কাষৰ মানুহকে চিনি নাপায় গৌৰৱ গগৈ। নিজকে চাহাব বুলি ভাবে গৌৰৱ গগৈয়ে। ভাবিছিলে চিধাই CM হৈ যাম। আমি একেবাৰে মানে ওচৰৰ, কিন্তু আজিলৈকে দেখা নাই। তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু। বতৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। মই তেখেতৰ ঘৰৰ ওচৰতে, আজিলৈকে তেখেতে মোক চিনি নাপায়, মোকতো নামো নাজানে, মোক একো কয়। চবতকৈ ডাঙৰ কথা, এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে। তাৰ পিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে। তেওঁ এজন অতি অহংকাৰী ব্যক্তি, তেওঁক সকলোৱে জানে। তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা, কিন্তু তেওঁক এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে। কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ, আপোনালোকে জানে। তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই। এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে, ৰাইজৰ প্ৰতিনিধি হৈছে, তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ, তেওঁ মানি লৈছোঁ দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতেও কাকো চিনি নাপায়। আমি কিন্তু তেখেতক চিনি পাওঁ, নোপোৱা নহয়। তেওঁহে নাপায়। তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে। গৌৰৱ গগৈৰ কথা তেনেকুৱাটো সেইটোতো দূৰৰে কথা। কোনোবাই তেখেতক সহায় বিচাৰি যাব, তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে। এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি, নিজৰ বুথৰ মানুহখিনি, নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন, প্ৰথম কথা। কংগ্ৰেছৰ বিপৰ্যয় ঘটাৰ মূল কাৰণ হৈছে অপৰিকল্পিত প্ৰচাৰ। কংগ্ৰেছৰ কেৰামতালিত বৰবাদ হৈ গ'ল বিৰোধী। সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ বিৰোধী। হিমন্ত বিশ্ব শৰ্মাই বোকা গচকি ৰাইজৰ কাষলৈ যায় আৰু বিৰোধীয়ে কাপোৰৰ ইস্ত্ৰি ভাগিব বুলি কাষলৈ নাযায়। দুখীয়াৰ গা গোন্ধাব বুলি ওচৰলৈ নাযায়। এনেকৈ নিৰ্বাচন খেলিব পাৰিব নেকি? কংগ্ৰেছ হৰাটো অৱধাৰিত, ক'লে অখিল গগৈয়ে। বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল। নহয়। হিমন্ত বিশ্ব কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা হেণ্ডশ্বেক কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰ কেইটাই কি দেখুৱালে? আমাৰ কেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্তি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ কেইটাৰ একদম ফ্ৰিয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব, দেখিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে। নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে, তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ, নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু? কলিজা কঁপি যোৱা ঘটনা। এজনী মহিলা, প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে, ৰাতিপুৱা 9টা বজাত মিটিং আছে, 6টা বজাত মানুহ আহি মিটিঙত খাৰা, ৰঙা ব্লাউজ, নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে, জিন্দাবাদ মাৰি আছে। আৰু তাৰপিছত আপুনি জিকিব পাৰিব? তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱব্ৰত শইকীয়াটো মুখেৰে নামাতেই তাতে। আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি,
মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে সিহঁতি এনেকৈ ধপ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰেম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক ইফালে গৌৰৱ গগৈৰ বিষয়ে কি ক'লে বুথৰ ৰাইজে শুনক আমি একেবাৰে মানে ওচৰৰ কিন্তু আজিলৈকে দেখা নাই তেওঁৰ হেৰিটো মানে চাহাবী ষ্টাইল আৰু বুথৰ মানুহৰ লগত কোনো সম্পৰ্কত নাই মই তেখেতৰ ঘৰৰ ওচৰতে আজিলৈকে তেখেতে মোক চিনি নাপায় মোকতো নামো নাজানে মোক একো কয় আৰু চবতকৈ ডাঙৰ কথা এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে তাৰপিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে তেওঁ এজন অতি অহংকাৰী ব্যক্তি তেওঁ সকলোৱে জানে তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা কিন্তু তেওঁক এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ আপোনালোকে জানে তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই তেওঁ থাকিলে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৱৰ্ত ভৱন থাকে তাত থাকে যদি নিৰ্বাচনৰ সময় হয় তেওঁ এটা বাংলো আছে বাংলোটোত থাকে আৰু তেওঁ নিজকেতো তেওঁ চাহাব বুলিয়ে ভাবে তেওঁৰ পত্নীও এগৰাকী মেম সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ তাত থাকে তেওঁ কোনো মানুহ তাত যাব নোৱাৰে তাত দাৰোৱান থাকে দাৰোৱানে মানুহ তাত সুধি পেলাইহে সোমাব পাৰে কোনো কাৰো লগত তেওঁৰ হেৰি নাই তেওঁ ভাবিছিলে মই চিধাই CM হৈ যাম এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে ৰাইজৰ প্ৰতিনিধি হৈছে তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতক কাকো চিনি নাপায় আমি কিন্তু তেখেতক চিনি পাওঁ নোপোৱা নহয় তেওঁহে নাপায় তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে গৌৰৱ গগৈৰ কথা তেনেকুৱাতো সেইটোতো দূৰৰে কথা কোনোবাই তেখেতক সহায় বিচাৰি যাব তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি নিজৰ বুথৰ মানুহখিনি নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন প্ৰথম কথা ব্যুৰো ৰিপৰ্ট টাইম 8